আজি আমাৰ চৰাইদেউ জিলাত গুৱাহাটীৰ পৰা আমাৰ ষ্টেট টিভি অফিচাৰ ডক্টৰ অভিজিত বাসু তেখেতে আমাৰ চৰাইদেউ জিলাত হৈ থকা 100 ডেজ টিভি সমাপ্তি হৈ গ'ল যদিও আমাৰ ইয়াত যাতে টিভি বেমাৰী যক্ষ্মা ৰোগৰ বেমাৰী সোনকালে চিনাক্ত কৰি ট্ৰিটমেণ্ট কৰিব পাৰি আৰু আমাৰ যিখিনি পাৰফৰ্মেঞ্চ হ'ল সেইখিনি তেওঁলোকে চাবৰ কাৰণে গুৱাহাটীৰ পৰা আহিছে। গতিকে তেখেতক লৈ আমি সমূহ আমাৰ বাগানৰ মেডিকেল অফিচাৰসকল STS বা CSO সকল MPW তেখেতসকলক মই নিমন্ত্ৰণ কৰি আনিছোঁ যাতে তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ সুবিধা অসুবিধা বা টিবি বেমাৰত যিখিনি আমি ইনভেষ্টিগেশ্যন কৰিব লাগে নাট মেচিন এক্সৰে এইখিনি কথা তেখেতৰ আগত আমি সকলোৱে আলোচনা কৰি পৰ্যালোচনা কৰিলোঁ। আজি আমাৰ চৰাইদেউ জিলাত গুৱাহাটীৰ পৰা আমাৰ ষ্টেট টিভি অফিচাৰ ডক্টৰ অভিজিত বাসু তেখেতে আমাৰ চৰাইদেউ জিলাত হৈ থকা 100 ডেজ টিভি সমাপ্তি হৈ গ'ল যদিও আমাৰ ইয়াত যাতে টিবি বেমাৰী যক্ষ্মা ৰোগৰ বেমাৰী সোনকালে চিনাক্ত কৰি ট্ৰিটমেণ্ট কৰিব পাৰি আৰু আমাৰ যিখিনি পাৰফৰ্মেঞ্চ হ'ল সেইখিনি তেওঁলোকে চাবৰ কাৰণে গুৱাহাটীৰ পৰা আহিছে। গতিকে তেখেতক লৈ আমি সমূহ আমাৰ বাগানৰ মেডিকেল অফিচাৰসকল STS বা CSO সকল MPW তেখেতসকলক মই নিমন্ত্ৰণ কৰি আনিছোঁ যাতে তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ সুবিধা অসুবিধা বা টিবি বেমাৰত যিখিনি আমি ইনভেষ্টিগেশ্যন কৰিব লাগে নাট মেচিন এক্সৰে এইখিনি কথা তেখেতৰ আগত আমি সকলোৱে আলোচনা কৰি পৰ্যালোচনা কৰিলোঁ। আজি আমাৰ চৰাইদেউ জিলাত গুৱাহাটীৰ পৰা আমাৰ ষ্টেট টিভি অফিচাৰ ডক্টৰ অভিজিত বাসু তেখেতে আমাৰ চৰাইদেউ জিলাত হৈ থকা 100 ডেজ টিভি সমাপ্তি হৈ গ'ল যদিও আমাৰ ইয়াত যাতে টিবি বেমাৰী যক্ষ্মা ৰোগৰ বেমাৰী সোনকালে চিনাক্ত কৰি ট্ৰিটমেণ্ট কৰিব পাৰি আৰু আমাৰ যিখিনি পাৰফৰ্মেঞ্চ হ'ল সেইখিনি তেওঁলোকে চাবৰ কাৰণে গুৱাহাটীৰ পৰা আহিছে। গতিকে তেখেতক লৈ আমি সমূহ আমাৰ বাগানৰ মেডিকেল অফিচাৰসকল STS বা CSO সকল MPW তেখেতসকলক মই নিমন্ত্ৰণ কৰি আনিছোঁ যাতে তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ সুবিধা অসুবিধা বা টিবি বেমাৰত যিখিনি আমি ইনভেষ্টিগেশ্যন কৰিব লাগে নাট মেচিন এক্সৰে এইখিনি কথা তেখেতৰ আগত আমি সকলোৱে আলোচনা কৰি পৰ্যালোচনা কৰিলোঁ। আজি আমাৰ চৰাইদেউ জিলাত গুৱাহাটীৰ পৰা আমাৰ ষ্টেট টিভি অফিচাৰ ডক্টৰ অভিজিত বাসু তেখেতে আমাৰ চৰাইদেউ জিলাত হৈ থকা 100 ডেজ টিভি সমাপ্তি হৈ গ'ল যদিও আমাৰ ইয়াত যাতে টিবি বেমাৰী যক্ষ্মা ৰোগৰ বেমাৰী সোনকালে চিনাক্ত কৰি ট্ৰিটমেণ্ট কৰিব পাৰি আৰু আমাৰ যিখিনি পাৰফৰ্মেঞ্চ হ'ল সেইখিনি তেওঁলোকে চাবৰ কাৰণে গুৱাহাটীৰ পৰা আহিছে। গতিকে তেখেতক লৈ আমি সমূহ আমাৰ বাগানৰ মেডিকেল অফিচাৰসকল STS বা CSO সকল MPW তেখেতসকলক মই নিমন্ত্ৰণ কৰি আনিছোঁ যাতে তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ সুবিধা অসুবিধা বা টিবি বেমাৰত যিখিনি আমি ইনভেষ্টিগেশ্যন কৰিব লাগে নাট মেচিন এক্সৰে এইখিনি কথা তেখেতৰ আগত আমি সকলোৱে আলোচনা কৰি পৰ্যালোচনা কৰিলোঁ।